আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি একে ভকত হয়। তেখেত হৈছে ধৰ্মেশ্বৰ বৰুৱা আৰু মীনা বৰুৱা। তেখেত আমাৰ আই বাপ তেখেতলোক দুয়ো আহিলে। মটৰ আনিলে, আলু আনিলে আৰু বেঙেনা, চাওকচোন ইমান ধুনীয়া ধুনীয়া বেঙেনা তেনেকুৱা আনিলে আৰু কবি, এয়া হ'ল মটৰ, এয়া 1 ডিবা গাখীৰ আনিলে। তেখেতলোকে আমাৰ গৃহলৈ আহিলে মানে এনেকৈ ধৰণে সকলোখিনি খোৱা যা যোগাৰ কৰি লৈ আহে। এখন নদী, দিহিং নদী পাৰ হৈ তেখেতলোকে আহে দুয়োজনে স্কুটিত। বেচেৰা বেয়াও লাগে, ভকতৰ হাতৰ পৰশেৰে কৰা শাক পাচলি আমি প্ৰতিটো নামতে খাবলৈ পাওঁ আৰু তেখেতলোকে বহুত কষ্টৰে আমাৰ ইয়ালৈ আহে। নদী এখন পাৰ হৈ 12-13 কিলোমিটাৰ অতিক্ৰম কৰি আমাৰ গৃহত নামৰ কাৰণে আহে। কিন্তু এয়া আজি আমি মাতিছিলোঁ তেখেতলোকক 26 জানুৱাৰী ইয়াতে পালন কৰোঁ বুলি কোৱা নাছিলোঁ অৱশ্যে, আপোনালোকে আহকচোন বুলি এনেই মাতিলোঁ। তেতিয়া এয়া বিলাহী, মটৰ, ফুলকবি, বন্ধাকবি আৰু ওলকবি আনিছিলে। এয়া আলু, এয়া বেঙেনা আৰু গাখীৰ 1 ডিবা লৈ আহিছে। আই বাপে দুইজনে আহিছিলে আমাৰ গৃহলৈ। আমাৰ গৃহত এসাঁজ সিদ্ধ আমি 26 জানুৱাৰীৰ দিনা নেওগ, পূৰ্ণকান্ত নেওগ, মামণি নেওগ আৰু ধীৰেন বৰা বাপ আৰু আমাৰ অতুল চন্দ্ৰ বৰা বাপ, নিগুমণি বৰা আই আৰু আমাৰ সৰু মাইনা এজনী ডেকা, আমি এইকেইজনে একেলগ হৈ এসাঁজ এইখন ইয়াতে আমি বহি এসাঁজ সুন্দৰকৈ খালোঁ আৰু তেখেতলোক গুচি গ'লগৈ। আই নেওগাই আৰু মীনা আইক বাৰু মই ফটোত দেখাম পাছত। আছে ইমান কষ্টৰে আহিলে, সেই ভকতৰ হাতৰ পৰশৰ বস্তু আমি খাবলৈ পাইছোঁ। এয়া এনেকুৱা বেঙেনা, আলু আৰু এয়া হ'ল আলু, এইবোৰ মটৰ, গ্ৰীণ মটৰ, বন্ধাকবি, গ্ৰীণ মটৰ, টমাটৰ, জলকীয়া আৰু এয়া গাখীৰ 1 ডিবা আনিছিলে। ইমানেই হ'ল, আমি খাই আজৰি কৰিছোঁগৈ আৰু এতিয়া ভকতকো দিছোঁ। তেখেতলোকৰ হাতৰ পৰশেৰে অনা আমি খাইছোঁ। আজিলৈ সামৰিছোঁ, কাৰণ ইমান মৰমত অনা বস্তুখিনি অকলে খালে বেয়া হ'ব যে, সেইটো কাৰণে মই আপোনালোকৰ আগতো এয়া শ্বেয়াৰ কৰিছোঁ। এইখন টেবুলতে বহি আমি খালোঁ। একপাক আমাৰ ঘৰখন দেখাই দিছোঁ। আপোনালোকেতো আমাৰ ঘৰখন দেখা নাই। কৃষ্ণ আজিলৈ এৰিছোঁ।